যোৱাকালি মেপটোৱে পানী ইমানে বেছি খুলি দিলে যে আমাৰ এতিয়া ৰঙানদীপৰীয়া ৰাইজৰ বিশেষকৈ আমাৰ ৰঙানদীপৰীয়া 1 নং 5 নৈ 2 নং 5 নৈ আপোনাৰ কোলাবিলা ডিজু চাপৰি ৰাইজৰ আপোনালোকে চাওক এইফালে আপোনাৰ নদীৰ পানী বাঢ়ি এইফালে ৰাস্তা পদূলি ছিঙি মেলি মানুহৰ ঘৰৰ ভিতৰত আপোনাৰ একোকাল পানী প্ৰতিঘৰ মানুহৰ হাঁহ কুকুৰা ছাগলী গৰু চব উটুৱাই লৈ গ'ল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা আপোনালোকে চব মানুহ সোমাই আছে SDI বাহিনী কিন্তু অহা নাই। ৰাতি 1টা বজাৰ পৰা আমি লখিমপুৰ জিলা প্ৰশাসনৰ যোগাযোগ কৰিছোঁ আমাক SDF লাগে মানুহে কান্দিছে ভিতৰৰ পৰা আমাক উদ্ধাৰ কৰক কিন্তু আমি এতিয়া আমাৰ গাঁৱৰ নদীকাষৰীয়া যুৱকসকল আছোঁ আমি এতিয়া কেনেকৈ উদ্ধাৰ কৰিমগৈ। SDFটো এতিয়ালৈকে আহিব লাগে লখিমপুৰ জিলা প্ৰশাসনে কথাটো অলপ গুৰুত্ব দিয়ক যে ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত এই 5 নৈবাসী ৰাইজৰ প্ৰতি ঘৰত যদি এককালে এবুকু পানী গোটেই হাঁহ ছাগলী উটুৱাই গৈছে এইবোৰ মানুহ আছে এইবিলাকে যাব নোৱাৰিছে ভিতৰত যাব নোৱাৰিছে মানুহে এইফালে ৰখি আছে অতি শীঘ্ৰে ব্যৱস্থা কৰক SDFটো আহিব লাগে আৰু আমাৰ নৈকাষৰীয়া মানুহখিনি উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰক অতি সোনকালে লখিমপুৰ জিলা প্ৰশাসনে।